Welcome to our YouTube channel, Neha Karbujai Vlog. আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ এখন টাটাৰ গাড়ী আৰু সকলোৱে গম পাই চাগে টাটাৰ গাড়ীবিলাকৰ কন্ডিশন কেনেকুৱা হয় বহুতে বেছি ধুনিয়া আৰু বহুত ভাল কন্ডিশনৰ গাড়ী হয় টাটা নেক্সন গোটে গাড়ীখন মই আপোনালোকক দেখাইছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক Tata Nexon XM হয় 2018 মডেল AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় আৰু গাড়ীখনৰ চাৰিওটা টায়াৰ একদম ধুনিয়া হৈ আছে স্যাৰ ইন্টেৰিয়ৰ কন্ডিশনটো বহুতেই ভাল হৈ আছে লেডাৰ সিট কভাৰ পাব বেকৰ সিট কেইটা এবাৰ দেখাই দি আছো স্যাৰ আৰু গাড়ীখন খুবেই কমফৰ্টেবল হয় আপোনালোকে জাৰ্নি কৰিও বহুতেই ভাল পাব এসি হিটাৰ পাব আৰু মিউজিক সিস্টেম আছে ষ্টিয়াৰিংৰ পৰা কন্ট্ৰোল কৰিব পাৰিব এয়াৰবেগ পাব দুটা এটা কো ড্ৰাইভিং সিটত আৰু এটা ড্ৰাইভিং সিটত ফ'ৰ পাৱাৰ উইণ্ডো পাব এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো 52580 কিলোমিটাৰ চলিছে বহুত স্পেচো যথেষ্টখিনি আছে আপোনালোকে ইয়াতে বহুতখিনি বস্তু কেৰি কৰিব পাৰিব চাওক স্পেটাৰটো আনটাচ হয় ইঞ্জিনত এতিয়ালৈকে কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ কৰা হোৱাই নাই কোম্পানীৰ ফালৰ পৰা হা মাৰ্কিং এতিয়াও আছে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু সোনকালে স্ক্ৰিনত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰক আৰু আহক নেহা